সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত অহা 28, 29, 30 তাৰিখে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক চকিডি খেলপথাৰত বহাগী ক্ষেত্ৰত বহাগী উৎসৱ আমি অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ যিবিলাক যাৱতীয় কাম কাজ ইতিমধ্যে গোহাৰিৰ পৰা আৰম্ভ কৰি সকলো কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু এই বিহুখনৰ কেন্দ্ৰীয় যিখন বিহু আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্ততে এটা দুষ্ট চক্ৰই 25, 26 আৰু 27 এই তিনিদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে চকিডি ফিল্ডত বিহু হ'ব বুলি এটা দুষ্ট চক্ৰ ইতিমধ্যে তেওঁলোকে গোহাৰি পত্ৰ বিভিন্ন স্থানত তেওঁলোকে বিতৰণ কৰিছে। বিভিন্ন ব্যৱসায়ীসকলে তেওঁলোকে কাষলৈ গৈছে আৰু ব্যৱসায়ীসকলক তেওঁলোকে ধন ল'বৰ কাৰণে বা ধন গোটাবৰ কাৰণে তেওঁলোকে তৎপৰ হৈছে। গতিকে আমি সমূহ ডিব্ৰুগড়বাসী ৰাইজক আৰু তেওঁলোক আমাৰ ব্যৱসায়ী যিসকল বন্ধু আছে আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে কোনো যাতে এই বিষয়টো ভুল নাযায়। সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ মূল যিখন বিহু কেন্দ্ৰীয় বিহু অহা 28, 29, 30 তাৰিখে অনুষ্ঠিত হ'ব। তাৰ প্ৰাক মুহূৰ্তত যিখন 25, 26, 27 এই তিনিদিনীয়াকৈ যিখন ভুৱা এখন ৰচিদ গোহাৰি উলিয়াইছে এখন সম্পূৰ্ণ ভুৱা। গতিকে সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজ আৰু যিসকল ব্যৱসায়ী বন্ধু আছে তেওঁলোকক অনুৰোধ জনাইছোঁ তেওঁলোকৰ কথাত যাতে ভুল নাযায়। আৰু কেনেবাকৈ যদি এই গোহাৰিখন লৈ যদি কোনোবা আপোনালোকৰ ওচৰত কোনোবা মাননি বিচাৰি আহে তৎক্ষণাৎ তেওঁলোকে আৰক্ষী কাষলৈ যায় বা ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। চাওক, এখন চকিডিঙি ঐতিহ্যময় এখন চকিডিঙি খেলপথাৰ, ইয়াৰ বিভিন্ন ঘটনা পৰিঘটনা ইতিহাস ডিব্ৰুগড়বাসীয়ে অসমবাসীয়ে দেখি গৈছে। আৰু এই চকিডিঙি খেলপথাৰত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই কেন্দ্ৰীয় ৰঙালী উৎসৱ পালন কৰি আহিছে। শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ, যোৱাকালি আমি লক্ষ্য কৰিলোঁ যে কোনোবা নাম নাইকিয়াকৈ আচলতে কোনোবাই গোহাৰি উলিয়াই পেলাই আচলতে দান বৰঙণিৰ কাৰণে বহুত জেগাত তেওঁলোকে চিঠি পত্ৰবিলাক বিলাইছে। চকিডিঙি কেন্দ্ৰীয় ৰঙালী উৎসৱ বুলি কৈ তেওঁলোকে কাগজ পত্ৰবোৰ বিলাই গৈছে। কোন নামবিলাকো আচলতে ভুৱা, তাত থকা নামবিলাক। আমি এই কথাটো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ৰাইজৰ মাজত যাতে বিভ্ৰান্তি নহওক। চকিডিঙিত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱ পালন হৈ আহিছে আৰু পালন হৈ যাব। ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আমি পালন কৰি আহিছোঁ এই বিহুখনি। আৰু এই ইয়াত যি বিহুখনৰ নামত যোনে চক্ৰান্ত কৰিছে, বিহুখনৰ নামত যদি কোনোবাই যদি তাৰ লাভালাভ কৰিব বিচাৰিছে এই ক্ষেত্ৰত কিন্তু প্ৰশাসনক কঠোৰতম তেওঁলোকক শাস্তি ল'বলৈ বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। লগতে ছাত্ৰ সন্থা এই ক্ষেত্ৰত আমি সজাগ হৈ আছোঁ। আমি যদি তেনেকৈ ঘটনা পৰিঘটনা আমি লক্ষ্য কৰি এই কথাটো কিন্তু তেওঁলোকো আমি সকীয়াই দিছোঁ। ছাত্ৰ সন্থাই এই বিহুখন ডিব্ৰুগড়বাসী ঐতিহ্য থকা এখন বিহু, এই পুৰণি ডিব্ৰুগড়ৰ পুৰণি লোকসকলে বিহুখন ছাত্ৰ সন্থাক আমাক গতাই দিয়াৰ পিছত বিহুখন আমি ঐতিহ্য আৰু পৰম্পৰাটো ধৰি ৰৈ আগবাঢ়ি গৈছোঁ। আৰু এই চকিডিঙি খেলপথাৰখনৰ নামত আচলতে কোনোবাই গৈ ভুৱা কাগজ পত্ৰ বিলাই পেলাই ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা কথাটো আমি মানি ল'ব পৰা নাই। আমি কিন্তু তেওঁলোকক সকীয়াই দিছোঁ এই কামবিলাক যাতে এই দুষ্ট কামবিলাক তেওঁলোকে বন্ধ কৰি দিয়ক। তেওঁলোকৰ যিখন গোহাৰিখনত নিৰ্দিষ্ট তেওঁলোকে শিল্পীৰ নাম তেওঁলোকে তাত লিখা নাই, কিন্তু তেওঁলোকে 25, 26, 27 তাৰিখে তেওঁলোকে ইয়াত আয়োজন কৰিম বুলি দিছে। আৰু এই কথাটো আমি DC কোৰ্টত যেতিয়া আমি গৈ পেলাই আমি যেতিয়া আয়ুক্ত কাৰ্যালয়ত আমি খবৰ কৰিলোঁ তেতিয়া সেই দিনকেইটাত আচলতে কাকো অনুমতি দিয়া হোৱা নাই। বৰঞ্চ আমি যিহেতু অনুমতি লোৱা আছে, আমি 28, 29, 30 তাৰিখে আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আমি বিহুখন আয়োজন কৰিবলৈ আমি আগভাগ লৈছোঁ। তাৰ মাজত বিধি পথালি দিবলৈ যদি কোনোবাই তেনে কাম কাজ কৰিছে আমি তেওঁলোকক কিন্তু সকিয়নি দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ খেলপথাৰ ব্যৱহাৰ কৰিবৰ কাৰণে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ চকিডিঙি শব্দটো ব্যৱহাৰ কৰি চকিডিঙিত বিহু পাতিম বুলি কৈ বজাৰে বজাৰে গোহাৰি বিলাই থকাৰ যি প্ৰমাণ ছাত্ৰ সন্থাৰ হাতত ইতিমধ্যে পৰিছে। আৰু আমি এটা কথা ক'ব বিচাৰোঁ যে বিহু পতাত বা বিহু অনুষ্ঠিত কৰাত আমি কেতিয়া বাধা কাকো দিয়া নাই, ইয়াৰ অনুমতি সকলোৰে আছে। কিন্তু কথাটো হ'ল কি, সেই বিহুখন পাতিবলৈ গৈ চৰকাৰ প্ৰশাসনৰ অনুমতি লৈছে নাই, খেলপথাৰৰ অনুমতি লৈছে নাই, যিখন তেখেতলোকে গোহাৰি প্ৰস্তুত কৰিছে গোহাৰি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।